নমস্কাৰ শ্ৰদ্ধেয় গুৱাহাটী লোকসভা সমষ্টিবাসী ৰাইজ আপোনালোক সকলোকে নমস্কাৰ জনাইছো আৰু সকলোকে অনুৰোধ জনাইছো আপোনালোকে 2024 চনৰ লোকসভা নিৰ্বাচনত অহা 7 তাৰিখৰ দিনা হ'বলগীয়া যি ভোট প্ৰদান সেই ভোটদান কাৰ্যত আপোনালোকে আমাৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ বাইদেউক ভোট দিয়ক। আপোনালোকৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ যে সঁচাকৈ যদি দেশৰ সংবিধান বচাব লাগে, সঁচাকৈ যদি আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক সুৰক্ষিত কৰি ৰাখিব লাগে, সঁচাকৈ যদি আমাৰ দেশৰ পৰা আমি সাম্প্ৰদায়িক আৰু ধৰ্মীয় মৌলবাদীহঁতৰ শাসন নাইকিয়া কৰিব লাগে আৰু আমাৰ দেশক যদি পৃথিৱীৰ আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশ কৰি ৰাখিব লাগে, তেতিয়াহ'লে এইবাৰ আমি বিজেপি দলক পৰাভূত কৰাটো আমাৰ পৰম কৰ্তব্য। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে সকলোৱে দেখিছে যে বিজেপি চৰকাৰৰ দিনত আমাৰ জনতাৰ, আমাৰ ৰাইজৰ, আমাৰ সৰ্বসাধাৰণ ৰাইজৰ সকলোৰে বাক স্বাধীনতা হৰণ কৰা হৈছে। বিজেপি চৰকাৰে যেন আমাৰ মুখবিলাক চিলাই কৰি দিব খুজিছে। বিজেপি চৰকাৰৰ দিনত কোনো একো ক'ব নোৱাৰে। মূল্যবৃদ্ধি হৈছে, সাংঘাতিক ধৰণৰ মূল্যবৃদ্ধি। এটা গেছ চিলিণ্ডাৰৰ দাম 410 টকাৰ পৰা 1152 টকালৈ বৃদ্ধি পাইছে, কিন্তু তাৰ বিৰুদ্ধে আপুনি প্ৰতিবাদ কৰিব নোৱাৰে, তাৰ বিৰুদ্ধে আপুনি মাত পাতিব নোৱাৰে, লগে লগে আপোনাক জেলত পঠিয়াই দিয়ে। এক সাংঘাতিক ধৰণৰ স্বৈৰতান্ত্ৰিক শাসন এটাই সমগ্ৰ ভাৰত জুৰি বিৰাজ কৰিছে। আমি এই যুগটোক, এই স্বৈৰতন্ত্ৰৰ যুগটোক, এই ফেচিজমৰ যুগটোক আমি ডেফিনেটলি এইবাৰ বিদায় দিব লাগিব। আহক আমি সকলোৱে মিলি এইবাৰ আমাৰ দেশৰ গণতন্ত্ৰক শক্তিশালী কৰিবৰ কাৰণে আৰু স্বৈৰতন্ত্ৰক বিদায় দিবৰ কাৰণে আহক আমি ইণ্ডিয়া এলায়েন্সক ভোট দিওঁ, আহক আমি বিৰোধী ঐক্য মঞ্চক ভোট দিওঁ, আমাৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ বাইদেউক সকলোৱে ভোটদান কৰোঁ। আহক, মই আপোনালোকক সকলোকে আবেদন জনাইছোঁ। আপোনালোকে সকলোৱে জানে যে মীৰা বৰঠাকুৰ বাইদেউ অসমৰ এগৰাকী সৰব মহিলা। তেখেতে প্ৰত্যেকটো জাতীয় ইছ্যুৰ ওপৰত মাত দিয়ে। তাৰ বিপৰীতে আমি দেখিছোঁ যে বিজেপি দলৰ যিগৰাকী কেণ্ডিডেট, তেওঁৰ নামটো আমি কোনেও শুনা নাছিল। তেখেত এগৰাকী সঁচা অৰ্থত অসমীয়া ভাষাত ক'বলৈ গ'লে নিমাতী কইনা, সঁচা অৰ্থত ক'বলৈ গ'লে আমি তাতকৈও যদি ক'বলৈ যাওঁ গছৰ মুহা। তো তেখেতসকলে আমি কেতিয়াও সামাজিক কোনো প্ৰশ্নত কেতিয়াও মাত দিয়া দেখা নাছিল। কোনোদিন কোনো সামাজিক প্ৰশ্নত আমি কেতিয়াও বিজেপিৰ কেণ্ডিডেটজনক কেতিয়াও আমি দেখা নাছিলোঁ। কিন্তু মীৰা বৰঠাকুৰ বাইদেউ অসমৰ সকলো জাতীয় জীৱনত আমি মাতি থকা দেখিবলৈ পাইছোঁ। সেইকাৰণে আহক আমি মীৰা বৰঠাকুৰ বাইদেউ হাতৰ চিনত ভোট দিওঁ, মীৰা বৰঠাকুৰ বাইদেউ আমি সকলোৱে দিল্লীলৈ পঠিয়াওঁ। আহক আমাৰ ওপৰত কৰা অত্যাচাৰৰ বিৰুদ্ধে, আমাৰ বাক স্বাধীনতা হৰণ কৰাৰ বিৰুদ্ধে আহক আমি সকলোৱে মিলি এইবাৰ বিৰোধী ঐক্য মঞ্চক জয় কৰোঁ। ধন্যবাদ। জয় অসম। আপোনালোকে জিন্দাবাদ ক'ব, মই ক'ম বিজেপি, আপোনালোকে ক'ব গো বেক গো বেক, মই ক'ম AIDF, আপোনালোকে ক'ব গো বেক গো বেক। আকৌ হাতৰ মুঠি ওপৰলৈ তুলি ইনকলাব ইনকলাব ইনকলাব। বিৰোধী ঐক্য মঞ্চ, বিৰোধী ঐক্য মঞ্চ জিন্দাবাদ, বিৰোধী ঐক্য মঞ্চ, বিৰোধী ঐক্য মঞ্চ, বিৰোধী ঐক্য মঞ্চ, বিৰোধী ঐক্য মঞ্চ, বিজেপি 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 AIDF 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 Sasa mama Sasa mama Sasa mama mama Sasa ৰকিবুল হুছেইন ডাঙৰীয়াত CPI CPIM CPIML যিমানবিলাক ভাৰতৰ ৰাজনৈতিক দল আছে, আমাৰ 16টা ৰাজনৈতিক দলৰ অমূলকটীয়া কেণ্ডিডেট, আমি তেওঁক একেলগতে এজন কেণ্ডিডেট উঠাইছোঁ। বিজেপিৰ বিৰুদ্ধে আমাৰ এজন কেণ্ডিডেট হ'ল, তেওঁৰ নাম হ'ল ৰকিবুল হুছেইন। এতিয়া কিয় আপোনালোকে সকলোৱে জানে যে মোক কংগ্ৰেছ চৰকাৰৰ দিনতো বহুতবাৰ জেল দিছে, জানেনে নাই? মই এতিয়ালৈকে জীৱনত 36 বাৰ জেল খাইছো, 36 বাৰ জেল খাইছো। তাৰ ভিতৰত 20 বাৰ দিছে কংগ্ৰেছে, 16 বাৰ দিছে বিজেপি। মোৰ ওপৰত গোটেই অসমৰ তলাচাবি দিব নেকি? তলাচাবি দিয়া মানুহ কিমান আছে? ইয়াত আছে নেকি? আছে নেকি? নাই? একদম খাটাং খাটাং। থেংক ইউ।
হয় নে নহয়? মই আৰু কিমান গালি পাৰিম নে নোৱাৰো? এটা হৈ গ'ল নেকি? হ'বনে? হ'বনে না? হৈ যাব? আৰু ক'ব লাগিব? আৰু ক'লে যে ইফালৰ মিটিংখন দেৰি হৈ যাব।